ডালি ডালি কৰিব একজনী খাবলৈ দিবলৈ ভয় লাগে মোৰ একদম কণী পাৰি থব একদম কণীকেইটা আনিবলৈ যাব নোৱাৰে গঁৰাললৈ এই মুৰ্গীকেইজনী মূৰটো খাই দিছে আমো এইটো চেপি চেপি মাৰি পেলাম ৰ কি হয় তাক এইটো চেপি মাৰ কথা ক'বলৈ আহিছা চিঞৰ বাখৰ কৰি নি সেই মুৰ্গীকেইজনী কমটি ভয় খুৱাই এজনীয়ে হয় সেই হালধীয়া সেই একেবাৰে হেৰি এইবোৰ বস্ত্ৰ পিন্ধি পেলাই মুৰ্গী মুখা আগত ওলাবি মোৰ কুকুৰাকেইজনীয়ে ভয়তে একেবাৰে উৰা মাৰে তই জানা নে নাজানা এইবোৰ পিন্ধিলে ভয় খাই বুলি জানা নাই তই মুৰ্গীকেইজনীক ভয় খুৱাইছে গঁৰালৰ পৰা ওলাব নোৱাৰা কৰিলে মুৰ্গীকেইজনীক জহনী জাতিজনীয়ে মই উলিয়াব নোৱাৰা কৰিছো নে মুৰ্গীক নে মুৰ্গীয়ে মোক ঘৰৰ পৰা ওলাব নোৱাৰা কৰিলে তেজ খাটি মুৰ্গী একদম মোক দেখাৰ লগে লগে খেদা মাৰি আহিব আগৰকেইজনী সেনেকুৱা নাছিলে ধান চান দিবকে পাৰিছিলো এতিয়া গঁৰালত গৈ কণীয়ে উঠাব নোৱাৰোগে যিভাগে খেদা মাৰি আহেহে কৈছে সেইদিনাখন বোলো এইকেইজনী বোলো খাই পেলাম বেলেগ কেইজনীমান আনো আইঅ ঈশ্বৰ একেবাৰে যিভাগে খেদা মাৰি আহে একদম চোচালৈ আহে মই কিন্তু কৈ দিছো দেই মই হ'লে কিবা ফৰ্ম উঠিয়াই দিম আকৌ কোমাইনা মৰিব আকৌ মোৰ হাতত কি কলি তোৰ হাতত মৰিব বাপে কিনি আনিছিলে নি মই মানুহজনীয়ে হাই মুৰ্গীকেইজনী পুহি পেলাই বোলো ৰাতিপুৱা গধূলি কণী এটা খাবলৈ হ'ব বোলো আমাৰ এখেতক খাবলৈ বিচাৰে মুৰ্গী পুহিছো দিনে ৰাতিয়ে সেয়া কষ্ট কৰি তাই মাৰিবলৈ আহিলে ফৰ্ম উঠিয়াবলৈ আহিলে একদম হাত ভাঙি টুকুৰা কৰিম গম পাইছ নে তই বুঢ়ী মাক চিনি পোৱা নাই কথা ক'বলৈ আহিছে মুৰ্গী গঁৰালটো চাফা কৰিবলৈ নেদেখে মুৰ্গীকেইজনীক খাবলৈ নেদেখে এতিয়াই মোৰ হাত ভাঙিবলৈ আহে কথা ক'বলৈ আহিছে হাত উঠাই চাওকচোন আপোনাক যদি একেবাৰে চুলি ডালি ডালি নকৰোঁ পাহৰিছে চুলি ডালি ডালি কৰিবলৈ আকৌ মূৰত চুলি থাকিবই লাগিব নহয় মূৰত যেনেকৈ চুলি নাই সেনেকৈ মূৰত ভিতৰত মালো নাই নহয় আপোনাৰ ৱা দেখিছ কেনেকৈ কথা কৈছে মুৰ্গী ৰ আহিবলৈ দে এখেতক আজি ৰ আহিব দে এখেতক ইপুৰি পৰা আহিব লাগিব আপোনাৰ হেৰি বলিয়া একেবাৰে মূৰত একেবাৰে মাল নাই মানে একেবাৰে মগজ ঘোলা কৰি পঠিয়াইছে আৰু আজি বা কি একেবাৰে পৰ্ব আছে গোটেইজনী একেবাৰে ৰঙা চঙা পিন্ধি মেলি একেবাৰে কেউৱে মণিয়ে মুকুটাই পিন্ধি সেই অৱস্থাই নাই কেতিয়াবা আকৌ কঁকালৰ বিষত মানুহজনী চিধা হ'ব নাই তোৰ হ'ব পৰা হিংসা লাগিছে তোতকৈ হেৰি মই হেৰি জীয়ৰী হৈ থকা দেখি হিংসা লাগিছে তোক কি বুলি কয় কাপোৰ পিন্ধা কোনো ধং নাই ইছৰাম ঈশ্বৰ হালধীয়া এইটোকে কত পিন্ধিব একেবাৰে জভলো একেবাৰে জধলা লাগিছে আৰু ফুট এটা নাই খাও এডাল নাই ডিঙি মণি মুকুটা বুলিবলৈ ক'বলৈ নাই আইঅ ঈশ্বৰ লাগে আৰু গোটেইজনী ল'ৰাই কি দেখি আনিলে জানো এজনী ল'ৰাকে সুধিবা আকৌ কি দেখি আনিলে কথা ক'বলৈ আহিছে আপোনাৰ ল'ৰালে বেলেগ নাহা দেখিহে সেই মোৰ ভৰিত পৰিছিলেগে গৈ খাব দিয়া তোৰ ভৰিত পৰিছিলেগে কথা ক'বলৈ আহিছ মোৰ ল'ৰাৰ কাৰণে একেবাৰে ছোৱালী লাইন লাইন লাগিছিলে গম পাৱ নাই তই সেই কি যাদু মন্ত্ৰ কৰিলি কি খোৱালি মোৰ ল'ৰাটোক মগজ একেবাৰে ঘূৰাই দিলি মোৰ মান নাইকিয়া মানুহৰ লগত কথা পাতি লাভ নাই নহয় এইটো কেনেকৈ কবি কি আৰু নোৱাৰিলিগে যে ইমান খঙত মাত দিছা যে দুদিনমান কাৰণে ঘৰলৈ যাওঁ নোৱাৰা মই ইয়াত থাকিবলৈ যা তই সেই দুদিনমান ঘৰত থাকিলেহে শান্তি ঘৰখনত অকণমান মুকলি লাগিব এওঁলোকৰ আকৌ লাগিলে এখুন্দা নহয় মানে ঘপককে ঘৰলৈ যাওঁ বুলি ক'লা যে মোৰ আকৌ আজি কাম আছে নহয় কেনেকৈ লৈ যাম মই মোক লৈ যাব দৰকাৰ নাই নহয় সৰু ছোৱালী নহয় নহয় কেঁচুৱা নেকি মই মাৰ ঘৰৰ ৰাস্তা চিনি পাওঁ মই আহিম আৰু কেতিয়া আহোঁ মোৰ মন গ'লে আহিম মন নগ'লে নাহোঁ ইমান ক'লো বোলো বেলেগ বেলেগকৈ খাওঁ নুশুনে মাৰকে থাকিবই নাই জহনী জাতিয়ে ল'ৰা কথা শিকাইছে দেখিছ বেলেগকৈ খোৱা কথা কৈছে তোৰ লগত খোৱাৰ ইচ্ছা মোৰো নাই আহিবলৈ দে ৰ আমাৰ এখেতক চৌভাগ কৰি দিম গম পাইছ নাই বেলেগ বেলেগকৈ খাবি তোৰ লগত নাখালে আছে তোৰ হাতৰ নাখালে পাইছে মোৰ কেতিয়াবা সেই ভাজিত নিমখ নাই কেতিয়াবা সেই দাইলত নিমখ নাই বনোৱা কোনো ধং নাই কোনে খাব তোৰ লগত শুনিলে নহয় মাৰে নাখাওঁ বুলি কৈছে আপুনিহে মৰিবলৈ খাবলৈ ওলাইছে লগত মাৰৰ অৱস্থা দেখোন তুমি জানাই আবুল তাবুল বকিয়ে থাকে বুলি মোক কথা কৈ থাকিব মই শুনি থাকিম নেকি নোৱাৰো মই থাকিবলৈ নোৱাৰো বুলি কওঁতেহে মনত পৰিছে বৰ ডাঙৰ কথা হ'ল নহয় পতি কি হ'ল আকৌ এই যে পদ্যটো আছিলে নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ কদাপি নহয় সেইটো কথা মানুহৰ সেইটো আজি আমাৰ হেডমাষ্টাৰে সুধিম বুলি কৈছিলে মুখস্থ কৰি আহিব দিছিলে নহয় বুঢ়ী সৰুকালত পালেগে এবাৰ চেচ আৰু পতি কৰ হেডমাষ্টাৰে সুধিব হেৰা তোক থেপে তোৰ মুখস্থ আছে না মুখস্থ কাই দিবিচোন মোক এই জহনী নিয়াটো মনত নাই দেখিছ সি নিজেই নোৱাৰে মোক কি শিকাব বাৰু সুধিম বুলি কৈছে নহ'লে আজি আৰু পিটন পাম আৰু মই পিছত এশ পাহৰি থাকিলোঁ নহয় এই দুটা লাইনহে মুখস্থ কৰিব পাৰিলোঁ নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ কদাপি নহয় সেইটো কথা মানুহৰ তাৰপিছত কিবা 10জনে বুলি আছিলে পাহৰি থাকিলোঁ নহয় থেপে মুখস্থ কাই দেচোন মুখস্থ কাই দে সুধা একদম সুধিলে আমাৰ হেডমাষ্টাৰ বেলেগ দিয়েহেও বাহিৰত একদম কাণত ধৰাই থৈ দিবই পানী খস্তিত ঘৰলৈ আহিবলৈ নিদিয়ে নহয় এই বুঢ়ী যদি কি ক'ম বাৰু মই সঁচাকৈ দে মগজটো একেবাৰে গোলা পায় সৰুকালত পালেগে যেতিয়া এতিয়া মই সেই গাখীৰ পানী বনাই খুৱাব লাগিবহে যেন পাইছোঁ হেৰি আপুনি বেয়া চেয়া নাপাব দে এই মাৰক কিবা এটা কৰক কোচত লৈ ঘূৰি ফুৰিবলৈ পালে বৰ ডাঙৰ কথা হ'ব আকৌ আপুনি সেই দাঙিব পাৰিব জানো মানে থাকাচোন মানে
বেমাৰটোৱে মুঠতে মূৰটো খাইছে আৰু নালাগে দে তই মুখস্থ কাঢ়ি দিবলৈ মই কুন্দুনীহঁতৰ ঘৰলৈকে যামগে তাই আকৌ মুখস্থ বৰ ধুনীয়াকৈ কৰাব জানে পাই একেবাৰে মিহিকে লগে লগে মাতিব দিয়ে যে মোৰ একদম ঘপককৈ খাই যায় তাই পঢ়াত ভাল হোৱা শ্ৰেণীটোৰ ভিতৰত প্ৰথম আহে নহয় তাই আইঅ কেনেকৈ যে পঢ়ে একদম নোৱাৰো কথাটি এৰা বেয়া কথা বৰ কদাপি নহয় এইটো কথা মানুহৰ তাৰপিছতে সেনেকৈ কৰি পেলাই গোটেইখন খোজ কৰিছে একদিখিনিও একদম একেবাৰে শিকিয়ে আহিম আৰু তাৰপিছতে হেৰি আকৌ নেওতা মাতিব দিব নহয় একে দুই তিনি একে তিনিয়ে চাৰি মোৰ সেই দহালৈকে মুখস্থ আছে মায়ে বৰ ধুনীয়াকৈ মাতিছে আকৌ হেৰি কৰিব একেবাৰে গোটেই নেওতাখন মুখস্থ কৰি মেলি নি আহিব গম পাইছে নে জগে সেই কুনকুনিহঁতৰ ঘৰলৈকে জগে হেৰি কেইদিন থাকিব হয় মা কেইদিন থাকিব ক'ত থাকিবলৈ গৈছেনো ঘৰ বিচাৰি পাবও লাগিব নহয় সেইজনী যিজনী কথা কৈছে সেইজন কাহিনী বাই মৰিলে আপুনি বুজা নাই কথাটো পাহৰি পেলাই এতিয়া আৰু কেইদিনলে বোলো সৰু কালত থাকিব সেইটোহে সুধিছোঁ এইটো কিন্তু কিবা এটা ভালেই লাগিছে দেই কমচে কম এতিয়া সেই চিঞৰি নাথাকে মই যে ভালেই পাওঁ আকৌ মায়ে যে পাহৰি যায় যে শাহু বোৱাৰী বুলি একদম পাহৰি গ'লে মানে ঘৰত থাকিবলৈ ভাল আকৌ মনত পৰিলেহে দিগদাৰ কৰে মই হ'লে নোৱাৰিছোগৈ আৰু দেই ভাগৰি গৈছোঁ আৰু মুঠতে সদায় এইবোৰ ঘৰলৈ পিছে কেইটা বজাত ওলাবা কোন যাব ঘৰলৈ নাযাওঁ এতিয়া আৰু কেলে তুমিহে কৈছিলা এতিয়া ঘৰলৈ যাওঁ বুলি কিমান দিনৰ পিছত আহোঁ ঠিকনা নাই এতিয়া ঠিকেই আছে বাৰু থাকোচোন কেইদিনমান আৰু হেৰি চাহ কি খাব হয় এনে ভাতকে বনাই দিওঁ একেবাৰে বাদ দিয়ক চাহটা খাবলৈ এতিয়া নিজৰ সেই গানৰ কলি ভাঙিছে চিঞৰ বাখা কৰি ল'ব মানুহখন দুইজনীয়ে মূৰটো ঘোলা কৰিব নহ'ব এহেঁতৰ দুজনীক একেলগতে থাকিব দিব নোৱাৰি দুদিন একেলগতে ভালকৈ থাকিব তাৰপিছতে তৃতীয় দিনাখন আকৌ কাজিয়া পেচাল ভাবিছোঁ চৌ বেলেগহে কৰি দিওঁ নেকি ভাগকৈ থকাই ভাল এইবোৰ আৰু মই আৰু নোৱাৰোঁগৈ আৰু মাও বেলেগকৈ বনাই মেলি খাই থাকিব এইফালে ঘৈণীয়েও বেলেগকৈ বনাই খাই থাকিব মই যা ওচৰতে মন যায় তাৰ ওচৰতে খামগৈ আৰু এইবোৰ সদায় চিঞৰ বাখা তাৰ আগতে এদিন বাবাজীৰ ওচৰৰ পৰা আহিবগৈ লাগিব কিবা দৰৱ পাতি দিব পাৰে নেকি চাওঁ মায়ে হেৰি আমাৰ মাক খুৱাই মেলি জানো পাই কি হ'ব ক'ব নোৱাৰো হেৰি এই গঁৰালত কণী দুটামান আছে লৈ আহিবচোন মুৰ্গীকেইজনী দেখিলে মানে মোক খেলা মাৰি আহে আপুনি গৈ পেলাই হেৰি উঠাই লৈ আহক নহ'লে আকৌ পটককৈ হেৰি উমনি বহি দিব সেইকেইজনীয়ে হ'ব গৈ আছোঁ বাৰু হেৰি কৰিবা ভাত বনোৱাৰ আগতে চাহ অকণ বনোৱা খাওঁ চাহ অকণ খাই লৈ পেলাই মই সেই অলপ বাবাজীৰ ওচৰৰ পৰা আহোঁগৈ তাৰপিছতে সেয়েহে ভাতকেইটা খাম আৰু মাও কেইটা বজাত আহে ঠিকনা নাই বিচাৰি খুচাৰি লৈ আহিবগৈ লাগিব পাহৰি আছে ক'ত পাবগৈ ঠিকনা নাই গৈ হৈছে আপোনাৰ মায়ে ৰাস্তা নাপায় হয় ইমান পাহৰিছে ইমান কি হৈছে সেইবুলিও ঘূৰি পকি দেখোন ঘৰলৈ আহে মানুহজনী ৰাইজসকল দেখিছে নহয় সমস্যা মুঠতে মোৰ বেৰি ধৰিছে আৰু ভাবিছোঁ বেলেগকেহে খাওঁ নেকি মাক এনেকৈ বেলেগকেহে দি দিওঁ ইমান হুলস্থুলত থাকিব নোৱাৰোঁ দেই মই ৰাতিপুৱা গধূলি কামৰ টেনশ্যন এইবোৰ আকৌ ঘৰৰ টেনশ্যন কিমান টেনশ্যন লৈ থাকিম লাইফত এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ আকৌ আমাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব চাই কমেণ্টতে ক'ব আৰু তাৰপিছতে সেই নতুনকৈ অহাসকলে ভিডিঅ'বোৰ চাই পেলাই ছাবস্ক্ৰাইব এটা মাৰি দিব আৰু সেই চোৱাৰ পিছত শ্বেয়াৰ কৰি দিবচোন আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত